মই অংকুৰে আপোনালোকক স্বাগতম জনাইছোঁ অংকুৰণ ইউটিউব চেনেলটোলৈ। অৰুণোদয়ৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰসমূহ জনাৰ আগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো দিব বিচাৰিছোঁ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, যিকোনো ৰাজ্যত য'ত কইনা ধৰ্ষণ কৰা হয় আৰু সেই ৰাজ্য চৰকাৰে ২৪ ঘণ্টাৰ ভিতৰতে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব। এই কথা স্পষ্ট কৰি দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। নেক্সট খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ। ৩দিনীয়া কাৰ্যসূচীৰে আজি অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ভ্ৰমণৰ প্ৰথম নিশা শিলচৰত অতিবাহিত কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। লগত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ২২ ফেব্ৰুৱাৰীত সৰুসজাইত CRPFৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। নেক্সট খবৰটো লৈ আহিছোঁ আপোনালোকৰ বাবে। ৰাজ্যৰ মহিলাই ২০ ফেব্ৰুৱাৰীত লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। এই কথা স্পষ্ট কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ১০ মাৰ্চত একেলগে ৯,০০০ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। এই কথা স্পষ্টকৈ ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। নেক্সট খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ। বিধানসভা মজিয়াত অজন্তা নেওগে বাজেটত উল্লেখ কৰিছিলে বৃদ্ধৰ পেঞ্চনৰ ২৫০ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি। বিধৱা পেঞ্চন ৩০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি। অংগনবাড়ী কৰ্মীৰ দৰমহা ৬,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি। অংগনবাড়ী সহায়িকাৰ দৰমহা ৩,২৫০ টকাৰ পৰা ৪,০০০লৈ বৃদ্ধি। ৰান্ধনীৰ দৰমহা ১৫০০ টকাৰ পৰা ২,০০০লৈ বৃদ্ধি। আশা কৰ্মীৰ দৰমহা ৩,০০০ৰ পৰা ৪,০০০লৈ বৃদ্ধি। ছুপাৰভাইজাৰৰ দৰমহা ৯,০০০ৰ পৰা ১০,৫০০ টকালৈ বৃদ্ধি। এই কথা বাজেটত স্পষ্টভাৱে কয়, কিন্তু কেতিয়াৰ পৰা স্থায়ী কৰিব সেই সম্পৰ্কে কোনো ধৰণৰ উল্লেখ নাই। মাত্ৰ অৰুণোদয় আঁচনিৰ সম্পৰ্কেহে, অৰ্থাৎ মাৰ্চ মাহৰ ১০ তাৰিখে তেওঁলোকৰ একাউণ্টত ১,২৫০ টকা সোমোৱাৰ কথা বাজেটতো উল্লেখ কৰিছে।